আপোনালোকৰ মনোবল, আপোনালোকৰ এই সংগঠনৰ প্ৰতি থকা বিশ্বাস, ত্যাগ এইখিনি আমাক নতুন মনোবল যোগান ধৰিছে, নতুন সাহস দিছে আৰু অনাগত দিনত আপোনালোকৰ হৈ প্ৰতিটো মুহূৰ্তত আমি খোজ আগবঢ়াবলৈ যথেষ্টখিনি সাহস লাভ কৰিছোঁ। এই জটিল সন্ধিক্ষণত আমাৰ এটা কথাতে অকণমান গাত লাগিছে যে যিসকল শিক্ষক বন্ধুৱে এই 2-3 দিনৰ আগতেই প্ৰথম কথাটো আমাৰ যিটো অপশ্যন পেপাৰ চহী কৰা প্ৰসংগ ওলাবৰ দিনাৰ পৰাই যিসকলে খোজ আগবঢ়ালেই তথা 17 চনৰ পৰাই সংগঠনৰ জন্মকালীন দিনৰ পৰাই আমি প্ৰত্যেক মুহূৰ্তত আমাৰ যিকোনো দাবী, যিকোনো প্ৰাপ্য, ন্যায্য প্ৰাপ্য আমি আজৰি আনিবলৈ সমৰ্থ হৈছোঁ। আপোনালোকৰ এই মনোবল, আপোনালোকৰ এই সংগঠনৰ প্ৰতি থকা বিশ্বাস, ত্যাগ এইখিনি আমাক নতুন মনোবল যোগান ধৰিছে, নতুন সাহস দিছে আৰু অনাগত দিনত আপোনালোকৰ হৈ প্ৰতিটো মুহূৰ্তত আমি খোজ আগবঢ়াবলৈ যথেষ্টখিনি সাহস লাভ কৰিছোঁ। হয়, জয়তে আমি মাজুলী জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল আজি আমি চৰকাৰে আমাৰ প্ৰতি কৰা যি বঞ্চনা, এই বঞ্চনাৰ প্ৰতিবাদত সমগ্ৰ অসমতে আমাৰ কেন্দ্ৰীয় টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নিৰ্দেশত আজি আমি ইয়াত এটা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অৱস্থান ধৰ্মঘট 12 বজাৰ পৰা 4 বজালৈকে। আমাৰ কথা হ'ল যে চৰকাৰখনে বৰ্তমানলৈকে আমাৰ লগত যিখিনি নকৰিবলগীয়াকৈ কৰি আছে সেইখিনি আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে চৰকাৰে ভৱিষ্যতৰ দিনত আমাক অন্ততঃ ন্যায়ৰ পথলৈ লৈ যাব। আৰু ইতিমধ্যে আজি যিটো আমি কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, অহা 30 তাৰিখলৈকে আমাক এটা সময়সীমা বান্ধি দিছিল আমাৰ অপশ্যন ছিলেকশ্যন কৰা যি প্ৰক্ৰিয়াৰ ওপৰত, কিন্তু আমি তীব্ৰ বিৰোধিতা কৰিছিলোঁ আৰু সেই বিৰোধিতাৰ ফলস্বৰূপে আজি 29 তাৰিখে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। এতিয়া কথা হ'ল যে ইতিমধ্যে আমাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যোগেদি আমি এই বঞ্চনাৰ প্ৰতিবাদত যি আইনী ব্যৱস্থাৰ সহায় লৈছিলোঁ সেই ব্যৱস্থাৰ ফলস্বৰূপে ইতিমধ্যে আমালৈ এটা ৰায়দান আহিছে যে ইয়াৰ স্থগিতাদেশ আমি লাভ কৰিছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আজিৰ কাৰ্যসূচী আমি সাময়িকভাৱে আজি তাৰিখলৈ ইমানতে সামৰিব খুজিছোঁ।